নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ পুনৰবাৰ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ প্ৰণৱ কুমাৰ বৰ্মনৰ উপন্যাস সন্দিকৈ কলেজৰ ৩২ নং খণ্ড। সপ্তাহটোত দুদিনকৈ ফোন কৰিলে ৰাজেশ দাক তাই। নাই, ৰাজেশ দাই একো খবৰ পোৱা নাই চাকৰিৰ। শ্যামন্তৰ মদৰ পৰিমাণ বাঢ়িছে। কিমান বুজাইছে তাই, নাই, সি একো নামাতে। তাৰ ঘৰতো তাই ফোন কৰি কথাটো জনালে। তাৰ ককায়েক নবৌৱেককো জনালে। সকলোৱে ক'লে, কি কৰিবা, ঘৰৰ কথা শুনিলেহে সি। ঘৰখন শেষ কৰিলে। তাৰ বাবে ধাৰত পোত গ'লোঁ। কীবৰ্ড কিনি দিলোঁ, গীটাৰ কিনি দিলোঁ, গানকে কৰক। সেইবোৰো নকৰিলে। কি কৰিবা তাক, এতিয়া তোমাৰ ওপৰতে সকলো নিৰ্ভৰ কৰি দিছে। নিজৰ পুতেকক, নিজৰ ভায়েকক এনেদৰে এৰি দিছিল তাৰ নিজৰে ঘৰখনে তিল তিলকৈ মৰিবলৈ। তাই দিনবোৰ গণি আছিল। ৰাজেশ দাৰ ওচৰলৈ যাবলৈ কিমান দিন হ'ল? 13 দিন। ফোন এটা কৰিব নেকি? কৰাটো উচিত হ'ব। পিচিলৈ গৈ তাই ফোনটো লগালে। ৰাজেশ দাই ক'লে, কাম এটা আছে। নাৰ্ছিং হোম এখনত ৰিচিপশ্যনিষ্টৰ কাম। দৰমহা 4,000 মান দিব। নীলাঞ্জনাই হাততে সৰগ ঢুকি পোৱা যেন পালে। ৰাজেশ দা গণেশগুৰিত ৰৈ আছিল। তাই 15 মিনিটমান দেৰিকৈ গৈ পালে। ৰাজেশ দাই তাইক নাৰ্ছিং হোমৰ মেনেজিং ডিৰেক্টৰৰ ওচৰলৈ লৈ গ'ল। ৰাজেশ দাৰ চিনাকি। মানুহজন বয়োজ্যেষ্ঠ। তেওঁৰ পত্নীও ডাক্তৰ। মানুহজনৰ চাউনিটোহে তাইৰ ভাল নালাগিল। বয়োজ্যেষ্ঠ হ'লেও তেওঁ এজন পুৰুষ। তেওঁৰ বাবে নীলাঞ্জনাও এগৰাকী নাৰী। এজন পুৰুষৰ বাবে নাৰী কি? কামনাৰ ডাষ্টবিন। নীলাঞ্জনাই সকলো বুজি পায়। তথাপি তাইক চাকৰি এটাৰ খুবেই প্ৰয়োজন। বাকীবোৰ পিছত দেখা যাব। মানুহজনে কিবা কিবি সুধিলে। বায়'ডাটা আনিছা? তাই বায়'ডাটাখন বেগৰ পৰা উলিয়াই দিলে। ৰিজাল্ট ভালেই দেখিছোঁ। বায়'ডাটাখন চাই মানুহজনে ক'লে, ঠিক আছে, ৰাজেশেও কৈছে যেতিয়া তুমি অহা মাহৰ 1 তাৰিখৰ পৰা কামলৈ আহিবা। 1 তাৰিখ। যেন তাইৰ জীৱনত প্ৰথমবাৰৰ বাবে কিবা এটা পৰীক্ষা দিবলৈহে গৈছে। নতুনকৈ কিনা মেখেলা চাদৰযোৰ পিন্ধি তাই ওলাই গ'ল নাৰ্ছিং হোমলৈ। মেখেলা চাদৰ, ৰিচিপশ্যনিষ্টৰ ইউনিফৰ্ম। তাই গৈ ৰিচিপশ্যনৰ হেডজনক লগ কৰিলে। মানুহজনে তাইক ডিউটি ক'ত হ'ব বুজাই দিলে। ফাৰ্ষ্ট ফ্ল'ৰত তাই ডিউটি। 4 মহলীয়া নাৰ্ছিং হোমখনত মুঠতে 13জনীমান ৰিচিপশ্যনিষ্ট। একে সময়তে ডিউটি কৰা। শ্বিফ্টলৈ আৰু ৰিচিপশ্যনিষ্ট আছে। ফাৰ্ষ্ট ফ্ল'ৰত 2জনী ৰিচিপশ্যনিষ্ট বহি আছিলেই। তত্ত্বাৱধায়কজনে তাইক সেই 2জনীৰ লগত চিনাকি কৰাই দিলে। বয়সত নীলাঞ্জনাতকৈ ডাঙৰ, জাহ্নৱী আৰু লতিকা। 2জনে তাইক বিশেষ এটা গুৰুত্ব নিদিলে। নাম ঠিকনা সুধি 2জনীয়ে আড্ডা মৰাত ব্যস্ত হ'ল। মাজে মাজে ফোন আহে, কিবা বুজাই কয়। পেচেণ্টৰ ৰখীয়াবোৰ আহে, কিবা কিবি সোধে। এবাৰ দীঘলকৈ ফোনটো বাজি উঠিল। ধৰা ফোনটো। জাহ্নৱীয়ে তাইক নিৰ্দেশ সুৰত ক'লে, হেল্ল', হয় কওকচোন। জাহ্নৱী বা, ডাক্তৰ বৰদলৈ আহিছেনে? নীলাঞ্জনাই ফোনটো মুখৰ পৰা আঁতৰাই সুধিলে। চাওঁ দিয়া। জাহ্নৱীয়ে ফোনটো কাঢ়ি নিলে। হেল্ল', ডাক্তৰ বৰদলৈ 3 বজাৰ পিছত পাব। 3rd ফ্ল'ৰ, চাইল্ড কেয়াৰত। জাহ্নৱীয়ে ফৰফৰাই কৈ গ'ল। নীলাঞ্জনা নাৰ্ভাছ হৈ বহি থাকিল। হোষ্টেলৰ প্ৰথম ৰাতিটোৰ দৰেই আজিৰ দিনটো। 8 ঘণ্টাৰ ডিউটি কেতিয়া যে শেষ হ'ব। 1 তাৰিখ। সদায় মনত থাকিব তাইৰ। কি যে বিৰক্তিকৰ, কি যে নোযোৱা সময় আছিল দিনটো। তাৰপিছত অৱশ্য সহজ হৈছিল তাই। চব আওভাও পোৱা হৈছিল, সহজভাৱে ক'ব পৰা হৈছিল। আপুনি 3rd ফ্ল'ৰলৈ যাওক, 245 নম্বৰ ৰুম, 245। কৰি ভাল নলগা এটা কাম, অথচ নকৰি উপায় নাই। ঘৰ ভাড়া, বজাৰ সমাৰ, দৰমহাৰ টকাৰ কেইটাৰে চলি যায় কোনোমতে। শ্যামন্তই বেয়া পোৱা নাই তাই কামটো পোৱাত। তাৰ দায়িত্ব এতিয়া শূন্য হৈ গৈছে। চাওঁ, 200 টকা দিয়াচোন। সহজভাৱে সি খুজি দিয়ে নীলাঞ্জনাক। কি কৰা? যি কৰোঁ কৰিম। 200 টকা লাগে। তাই বেগৰ পৰা পইচা চুৰ কৰিও ৰুমৰ পৰা দিনটোৰ বাবে উধাও হয় সি। কিবা এটা নকৰা কিয়? গানৰ কামতে লাগা। কীবৰ্ড নহ'লে কেনেকৈ গানৰ কাম কৰিম? কিমান পৰে কীবৰ্ডত? 40,000 মান হ'ব। নাই, ইমান টকা একেলগে নাই, তাই ভাবিবই নোৱাৰে। আজিকালি দৈহিক দূৰত্বও বাঢ়ি গৈছে দুয়োৰে। প্ৰেম নাথাকিলে দৈহিক সম্পৰ্কবোৰ ঘৃণনীয় লাগে। আদৰৰ হাতখন নাই শ্যামন্তৰ আজিকালি। প্ৰেমৰ ভোক জৰাৰে পূৰ্ণ উদ্ধতা নাই। শ্যামন্ত এটা নৰকংকাল। অথচ তাইৰ কিমান সপোন আছিল। এটা বাচ্চা থাকিব তাইৰ, বুকুৰ মাজত লৈ উমলাব, স্কুললৈ লৈ যাব। নাই, সেই কথা ভাবিবলৈ বাদ দিছে তাই। নিজকে কঢ়িয়াব নোৱাৰা হৈছে তাই। আৰু এটি দেৱশিশুৰ ভৱিষ্যতহীনতাক তাই মানি ল'ব নোৱাৰে।
মাতৃত্ব য'ত নাৰীৰ পূৰ্ণতা, তাত তাই বিচাৰি নাই মাক হ'বলৈ। সন্তান জন্ম দিয়াটো তাইৰ বাবে পাপ হ'ব। 8টা বছৰ কেনেদৰে গ'ল তাই গমকে নাপালে। সিদিনাহে যেন নিখিলেশে তাইৰ ওচৰলৈ কবিতা বিচাৰি আহিছিল। সিদিনাহে যেন স্মৃতিৰ সতে কবিতাৰ কথা পাতিছিল। অথচ বহুদিন হ'ল। 8 বছৰ কম সময় নহয়। ক'ত আছে গৰিমা, ক'ত আছে মনিকা? আকৌ কাৰ ওচৰলৈ কবিতা বিচাৰি গৈছে নিখিলেশ? নীলাঞ্জনাৰ সপোন এখিলা কাগজৰ দৰে। জুই লাগিল, নিমিষতে পুৰি গ'ল। ইতিমধ্যে পুৰি গ'ল সপোনবোৰ। ছাইবোৰ সাৱটি বহি আছে তাই। সপোন পুৰাৰ দুৰ্গন্ধ লৈ তাই নিৰ্জন এন্ধাৰত শুই আছে। সাৰ পাবলৈ তাইৰ মন যোৱা নাই। ৰাতি শ্যামন্ত উভতি অহা নাই। তাই বিশেষ গুৰুত্ব নিদিলে। আছে চাগে ক'ৰবাত মদ্যপান কৰি। কোনো দুশ্চিন্তা নোলোৱাকৈ শুই থাকিল তাই। শুবলৈ মন গৈছে। সাৰ নোপোৱাকৈ শুবলৈ মন গৈছে। কিন্তু যেতিয়া সাৰ পালে, সেই হৈ হাল্লা, চিঞৰ বাখৰ। তাই ভেণ্টিলেটৰে চালে। পোহৰ হোৱা নাই। কিহৰ চিঞৰ বাখৰ? তাই চকুমুখ মোহাৰি বিচনাত বহিল। ৰাস্তাৰ ফালৰ পৰা আহিছে মানুহৰ চিঞৰ বাখৰ, হৈ হাল্লা। এম্বুলেন্স, নাৰ্ছিং হোম, কোনবা? পৰিচয়, ঠিকনা, অনুচ্চ শব্দবোৰ ভাহি আহিছে। হঠাৎ তাইৰ মনত কিবা এটা খেলি গ'ল। মীনাক্ষী মেমে কৈছিল, যি হৈ গ'ল, সকলো পাহৰি যোৱা, নতুনকৈ আৰম্ভ কৰা জীৱনটো, সকলো পজিটিভলি লোৱা। কান্দি কান্দি নীলাঞ্জনাই তাইৰ জীৱনৰ সকলো কথা কৈছিল মীনাক্ষী মেম আৰু প্ৰিন্সিপাল মেডামক। বহুত অন্যায় হৈছে তোমাৰ প্ৰতি। আমিচোন একো গমেই নাপাওঁ। তুমি ক'ব লাগিছিল আমাক। এতিয়াও সময় আছে। তুমি মন বান্ধা। এনে ঘটনা কেৱল তোমাৰ জীৱনতে ঘটা বুলি নাভাবিবা। আৰু বহু মানুহৰ জীৱনতে এনে অলেখ দুৰ্ভাগ্যজনক ঘটনা ঘটি আছে। তুমি অকলশৰীয়া নহয়। সাহস পাইছিল নীলাঞ্জনাই, বহুত সাহস পাইছিল। আকৌ আৰম্ভ হৈছিল কলেজীয়া জীৱন। ভাড়াঘৰৰ পৰা ৰাতিপুৱাই কলেজলৈ ওলাই আহে। আবেলি গৈ ভাত পানী ৰান্ধি খায়। সন্ধিয়া নাৰ্ছিং হোমৰ ডিউটি। তাই পঢ়িবই লাগিব, পঢ়ি দেখুৱাব লাগিব। দিনটো ক্লাছ, সন্ধিয়াৰ পৰা নাৰ্ছিং হোমত ডিউটি। ৰাতি এম্বুলেন্স এখনে নমাই থৈ যায় ভাড়াঘৰৰ সন্মুখত। তথাপি মাজে মাজে ভীষণ অকলশৰীয়া অনুভৱ কৰে তাই। শ্যামন্ত যিয়েই নহওক, সি থাকিলে তাই নিৰাপদ অনুভৱ কৰিছিল। এতিয়া এই কোঠাটোত মাজৰাতি সাৰ পাই তাই যেন শ্যামন্তক দেখা পায়। মানুহক কি ইমান সহজে পাহৰা যায়? কত স্মৃতি আছে শ্যামন্তৰ লগত তাই। আজি মাংস মই ৰান্ধিম। সেই মাতষাৰ ভাহি আহি তাইৰ কৰ্ণকুহৰত যেন আঘাত কৰে। তাই চক খাই উঠে। তাইৰতো প্ৰেম আছিল শ্যামন্তৰ লগত। শ্যামন্তইতো বুটলি আনি আশ্ৰয় দিছিল তাইক। কিয় সি তিলতিলকৈ নিজক ধ্বংস কৰাৰ অনুশীলন কৰিলে? কি ভুল তাই? কিয় তাক জীৱন দিব নোৱাৰিলে তাই? ডিউটি কৰিবলৈ তাইৰ মন নাই। লগৰ ৰিচিপশ্যনিষ্ট কেইজনীও তাইক সহজভাৱে নলয়। তাইক কিয় কোনেও সহজভাৱে ল'ব নোৱাৰে? তাই কিয় অহংকাৰী, স্বাৰ্থপৰ? কিয় মানুহে বুজি নাপায় তাইক? নাৰ্ছিং হোমতো আনে সৰু সৰু কথাতে খুঁত উলিয়াব খোজে তাইৰ। কাৰণ তাই নাৰ্ছিং হোমৰ মেনেজিং ডিৰেক্টৰৰ কোঠাত ঘণ্টা ঘণ্টা ধৰি সোমাই থাকিব নোৱাৰে। মেনেজিং ডিৰেক্টৰে দিল্লীলৈ যাবলৈ লগ ধৰিলে তাই নাযায়। নুবুজা নহয় কথাবোৰ তাই। লগৰে ৰিচিপশ্যনিষ্টে একে দৰমহা পায়ো স্কুটি কিনিব পাৰে, নতুন নতুন কাপোৰ কিনিব পাৰে, তাই কিয় নোৱাৰে? ভাল লগাবোৰ ক'তো যেন ওলমি থকা নাই। জীয়াই থাকিব লাগিব, পঢ়িব লাগিব, ৰিজাল্ট ভাল কৰিব লাগিব। বেলেগ একো কথাতে তাই মন কাণ দিব নোৱাৰে। জীৱনটো তাইৰ বাবে এতিয়া চেলেঞ্জ। 6 বছৰ মূৰত তাই উভতি আহিছে কলেজলৈ। আকৌ ছাত্ৰী জীৱন আৰম্ভ কৰিছে তাই। সৰু সৰু ছোৱালীবোৰৰ লগত ফিলচফিৰ কনচেপ্ট বুজিবলৈ চেষ্টা কৰিছে। সকলো সহজভাৱে লৈছে তাই। জীৱন এতিয়া তাইৰ বাবে কঠিন হৈ থকা নাই, সহজ। জীৱন সহজ। লগ পাবলৈ মন যায় দেৱলীনা, মধু, জবা, শ্ৰাৱণীহঁতক। লগ পাবলৈ মন যায় গৰিমা, মনিকা, স্মৃতিহঁতক। লগ পাবলৈ মন যায় বহুতকে। ক্লাছ পাতি কৰি তাই ভালেই পাইছে। প্ৰথম কেইদিনমান মন বহা নাছিল তাইৰ। কাৰো লগত ইজি হ'ব পৰা নাছিল। কিন্তু বাকীবোৰে তাইক সহজভাৱে আঁকোৱালি ল'লে। একেই এজাক গাভৰু, খিলখিল হাঁহি, আড্ডা, চিঞৰ বাখৰ, ল'ৰা চাবলৈ যোৱা, একেই স্বভাৱ, একেই চৰিত্ৰ। নতুন ছোৱালীবোৰৰ মাজতে তাই দেখা পায় দেৱলীনাক, মধুক, আকাংক্ষাক, স্মৃতিক, গৰিমাক। একেই। হাঁহিব খুজিও ৰৈ যায় তাই। হাঁহিবলৈনো কিনো আছে তাইৰ? এখনি শূন্য হৃদয়। তথাপি হাঁহিবলগীয়া হয়, নহ'লে আনে বা কি ভাবে? কান্দিবলৈও পাহৰিছে নীলাঞ্জনাই।